নমস্কাৰ মই ভাস্কৰ জ্যোতিবৰাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছো। সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত বিষয় হৈছে খিলঞ্জীয়াৰ প্ৰসংগ। খিলঞ্জীয়াৰ প্ৰসংগক লৈ অসমৰ ৰাজনীতিয়ে গতি ল'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে খিলঞ্জীয়াৰ প্ৰসংগ ৰাজ্যৰ ৰাজনীতিত অন্যতম প্ৰধান কেন্দ্ৰ হৈ পৰিব। খিলঞ্জীয়াৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি কিদৰে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব। কিন্তু শাসনাধিষ্ঠিত বিজেপিয়ে যে খিলঞ্জীয়াৰ ৰাজনীতিক ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অন্যতম প্ৰধান বিষয় হিচাপে লৈ আগবাঢ়িব সেয়া স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ প্ৰসংগটো যোৱা কিছুদিন ধৰি যিদৰে সজোৰে উত্থাপন কৰিবলৈ চেষ্টা কৰিছে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, বিজেপিয়ে অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ প্ৰসংগটোকে ৰাজনীতিৰ প্ৰধান বিষয় হিচাপে ল'ব। এটা প্ৰশ্ন আহি পৰিছে, বিজেপিয়ে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছে, খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰিছে, কি কৰিব সেই কথাও তেওঁলোকে কৈ আহিছে। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি ভূমি ক্ৰয় বিক্ৰয় আৰু অসম চুক্তিৰ ৬ নং দফাৰ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ পৰামৰ্শলী কাৰ্যকৰী কৰালৈকে সকলোবোৰ কথাতে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰসংগটো গুৰুত্ব দিছে, অৰ্থাৎ অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষাৰ কথাত গুৰুত্ব দিছে। এতিয়া প্ৰশ্ন আহি পৰিব যে বিজেপিয়ে এই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাজনীতিক অধিক গুৰুত্ব দিয়াৰ ফলত খিলঞ্জীয়াৰ ৰাজনীতি বিজেপিৰ হাতত থাকিবনে, বিজেপিৰ আয়ত্তত থাকিবনে, বিজেপিৰ ৰাজনীতিৰ পৰিসীমাৰ পৰা খিলঞ্জীয়াৰ ৰাজনীতি ওলাই যাব নেকি? প্ৰথমে সেই কথা চাবলগীয়া। দিল্লীত 10 বছৰ, অসমত প্ৰায় 8.5 বছৰ চৰকাৰ চলাইছে। এতিয়া বিজেপি যিদৰে অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কথা কৈছে, বিজেপিৰ সেই কথাত জনসাধাৰণৰ মাজত কেনেদৰে আশ্বস্ত কৰিব পাৰিব, জনসাধাৰণক কেনেদৰে আশ্বস্ত কৰিব আৰু বিজেপিৰ সেই কথাৰ জনসাধাৰণৰ মাজত আবেদন কিমান হ'ব সেয়া প্ৰথম চাবলগীয়া কথা। কাৰণ মোদী চৰকাৰ 10 বছৰ, অসমত বিজেপি চৰকাৰ 2টা কাৰ্যকালৰ আৰু 1.5 বছৰ বাকী থকাৰ সময়লৈকে কিন্তু খিলঞ্জীয়া জনগোষ্ঠীসমূহে বিশেষ আশ্বস্ত হ'ব পৰা নাই বিজেপিৰ ওচৰত, বৰঞ্চ তাৰ বিপৰীত প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা গৈছে। বিজেপিৰ কাৰণে অসমত বংগীয় মূলৰ মুছলমানৰ আগ্ৰাসনটো ডাঙৰিছো। নিঃসন্দেহে অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ বাবে বংগীয় মূলৰ মুছলমানৰ অবাধ প্ৰব্ৰজনৰ বিষয়টো অতি গুৰুতৰ, অসমীয়া জাতীয় জীৱনৰ অস্তিত্বৰ প্ৰসংগৰ লগত ইয়াত জড়িত। কিন্তু বিজেপিয়ে এতিয়া যিদৰে এই বিষয়বোৰ উত্থাপন কৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে আগ্ৰাসীভাৱে বিষয়বোৰ উত্থাপন কৰিছে, ইমান দিনে বিজেপিয়ে নকৰা কামটো এতিয়া বিজেপিয়ে কৰিব বুলি জনসাধাৰণ আশ্বস্ত হ'বনে? অসমৰ ভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ কেনেদৰে আশ্বস্ত হ'ব? কাৰণ বলবতৰ সময়ৰ পৰাই দেখা গৈছিলে যে বিজেপিৰ বিৰুদ্ধে এক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অসন্তোষ বৃদ্ধি পোৱাৰ প্ৰৱণতা দেখিবলৈ পোৱা গৈছিলে। যোৱা লোকসভা নিৰ্বাচনতো দেখিবলৈ পোৱা গৈছিলে যে বিজেপিয়ে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভোটৰ হাৰ যোৱা বিধানসভা নিৰ্বাচন 19ৰ লোকসভা নিৰ্বাচনতকৈ যথেষ্ট কমি আহিছে। তুলনামূলকভাৱে বিজেপিয়ে অনা অসমীয়া, হিন্দী ভাষী আৰু চাহ জনগোষ্ঠীৰ ভোট অধিক লাভ কৰিছে, অৰ্থাৎ খিলঞ্জীয়া জনগোষ্ঠীৰ বিজেপিৰ প্ৰতি আস্থা আৰু বিশ্বাসৰ অভাৱ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই আস্থা বিশ্বাস ঘূৰাই আনিব পাৰিবনে? মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে অসমৰ প্ৰায় 100টা সমষ্টি খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে কেইবা দশকলৈ সুৰক্ষিত হ'ল বুলি কৈছে। বৰ্তমান সময়ত জনগাঁথনিগত দিশৰ পৰা প্ৰায় 24ৰ পৰা 26টা সমষ্টিহে এক প্ৰকাৰ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান হৈ আছে। কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণে খিলঞ্জীয়া জনগোষ্ঠীক আশ্বস্ত কৰিছেনে? সেয়া কিন্তু ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। লোকসভা নিৰ্বাচনৰ যোৰহাট সমষ্টিৰ ফলাফলে তাক নচাত কৰিছে। সেই একেই অৱস্থা দেখা গৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহতো খিলঞ্জীয়া অধ্যুষিত ভোট কেন্দ্ৰসমূহত তুলনামূলকভাৱে বিৰোধীৰ ভোট কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ বিজেপিয়ে খিলঞ্জীয়া জাতি জনগোষ্ঠীক সুৰক্ষাৰ বাবে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কথা ক'লে ভূমি ক্ৰয় বিক্ৰয়ত ক্ষেত্ৰত নতুন আইন আনিছে আৰু অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে। এইখিনিক লৈ আশ্বস্ত হ'বনে? কাৰণ অসমৰ খিলঞ্জীয়া লোকসকলৰ মাজত দুটা ধাৰা
স্পষ্ট হৈ পৰিছে বংগীয় মূলৰ মুছলমানৰ অবাধ প্ৰব্ৰজনে ভাবুকি আনিছে সেইটো এটা বাস্তৱ সত্য তাক অস্বীকাৰ নকৰে কিন্তু সমান্তৰালভাৱে অসমৰ অসমীয়া জাতীয় সত্তাৰ এটা স্বকীয়তা আছে সেই স্বকীয়তাটো অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে হেৰুৱাবলৈ নিবিচাৰে অসমৰ ভিন্ন নৃগোষ্ঠীসমূহৰ নিজস্ব সত্তা আছে বৃহত্তৰ অসমীয়া জাতিৰ নিজস্ব আত্মপৰিচয় আছে সেই আত্মপৰিচয়ক কিন্তু বিজেপিয়ে আঘাত হানিব বিচাৰে বুলি অসমৰ খিলঞ্জীয়া লোকসকলে স্পষ্টকৈ ধাৰণা কৰে কাৰণ বিজেপিয়ে উত্তৰ ভাৰতৰ সভ্যতা উত্তৰ ভাৰতীয় সংস্কৃতিৰ প্ৰৱৰ্তন কৰিব বিচাৰি অসমৰ স্বকীয়তাক নাশ কৰিব বিচাৰে বুলি স্পষ্ট ধাৰণা আছে আৰু বিজেপিয়ে উত্তৰ ভাৰতৰ সংস্কৃতি জাপি দি অসমীয়া জাতীয় সত্তাৰ ক্ষতি কৰিব বিচাৰে বুলি আঞ্চলিক দলসমূহে কৈ থাকে বিভিন্ন সংগঠনেও কৈ থাকে সেই সংগঠনসমূহ যি সংগঠনে কৈ থাকে আৰু যিবোৰ ৰাজনৈতিক দল যি ৰাজনৈতিক দলসমূহে তাক মূল আধাৰ হিচাপে লৈ ৰাজনীতি কৰিব বিচাৰে উদাহৰণস্বৰূপে সেয়া অসম জাতীয় পৰিষদ ৰাইজৰ দলেও সেই কথা কয় কংগ্ৰেছে প্ৰসংগ আমি কালি উল্লেখ কৰিছোঁ কংগ্ৰেছে বৃহত্তৰ পৰ্যায়ত বিষয়টো কেনেদৰে আগবঢ়াই নিব পাৰে নোৱাৰে সেয়া পৃথক বিষয় কিন্তু এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় দলসমূহে প্ৰকৃততে অসমৰ বিজেপিৰ সেই আগ্ৰাসী ৰাজনীতিৰ প্ৰসংগটোক জনসাধাৰণৰ ওচৰত পতিয়ন নিয়াব নোৱাৰা পৰ্যায়লৈ নি তেওঁলোকৰ ফালে সমৰ্থন নিব পাৰিবনে সেয়া খিলঞ্জীয়া ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে স্বাভাৱিক কথা অসম জাতীয় পৰিষদ ৰাইজৰ দল আদিয়ে তেনেকৈ বৃহৎ পৰিমাণে জনসমৰ্থন লাভ কৰাৰ সম্ভাৱনা নাই কিন্তু কংগ্ৰেছৰ স্থিতি কি হ'ব আমি কালি আনৰ কথাত কৈছোঁ তাৰ চৰ্বিত চৰ্বণ নকৰোঁ সেই স্থিতিতে কংগ্ৰেছ থাকিব কিন্তু বিজেপিয়ে কেনেদৰে সেই ৰাজনীতিক নতুন দিশলৈ নিব পাৰিব বিজেপিৰ খিলঞ্জীয়া ৰাজনীতি কিমান দূৰ গ্ৰহণযোগ্য হ'ব সেয়া লক্ষণীয় হ'ব কাৰণ বিজেপিৰ খিলঞ্জীয়া ৰাজনীতি কিমান দূৰ মানুহে বিশ্বাস কৰে বিশ্বাসযোগ্যভাৱে নিবলৈ হ'লে বিজেপিয়ে কেৱল বংগীয় মূলৰ আগ্ৰাসনেই নহয় তাৰ সমান্তৰালভাৱে অসমত আন জনগোষ্ঠীসমূহৰ সংস্কৃতি ক্ৰমান্বয়ে যিদৰে প্ৰসাৰ ঘটিছে তাকো ৰোধ তাৰ পৰাও অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ স্বকীয়তা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণে কিমান আশ্বস্ত কৰে সেয়া বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰমাণ হ'ব ভূমি ক্ৰয় বিক্ৰয় নিঃসন্দেহে এয়াই নিঃসন্দেহে আদৰণীয় সেয়াও কিমান দূৰ আশ্বস্ত কৰিব পাৰে তাৰ পিছত দেখিবলৈ পোৱা যাব অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ নিশ্চিত কৰিব পৰা নৰাটো বিজেপিৰ বাবে ডাঙৰ অগ্নি পৰীক্ষা অৰ্থাৎ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিব বিচৰাটো বিজেপিৰ কাৰণে অগ্নি পৰীক্ষা সদৃশ কাৰণ অসম চুক্তিত অসমীয়া মানুহৰ বাবে সুৰক্ষা নিশ্চিত কৰিব লাগিব আৰু অসমীয়াৰ সংজ্ঞা এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমি ক্ৰয় বিক্ৰয়ৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে যিখিনি প্ৰসংগ এই ক্ষেত্ৰত কৈ আহিছে তাত এটা কথা স্পষ্ট হৈছে 1951 চনতে ভিত্তিবৰ্ষ হ'ব 1951 চনক ভিত্তিবৰ্ষ কৰি যদি চৰকাৰে এই গীতা অসম চুক্তিৰ ৬ নং দফা ভূমি ক্ৰয় বিক্ৰয় আৰু খিলঞ্জীয়া লোকৰ চাকৰি আদি সংৰক্ষণৰ প্ৰসংগ কৰে তাৰ জৰিয়তে খিলঞ্জীয়াৰ সমৰ্থন কিমান পাব সেয়া লক্ষণীয় হ'ব কাৰণ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে কেৱল এই প্ৰসংগকেইটাতে আশ্বস্ত হ'বনে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বকীয়তাৰ প্ৰতি বিজেপি তথা সৰ্বভাৰতীয় দলে যিদৰে ভাবুকি আনিছে তাকো কিন্তু অসমৰ জনমানসত সমানে চৰ্চিত হৈ আছে কাৰণ ক্ষুদ্ৰ ক্ষুদ্ৰ নৃগোষ্ঠীৰ সমাহাৰ থকা ৰাজ্যখনত কোনো এটা নৃগোষ্ঠীয়ে নিজস্বতা হেৰুৱাই দিবলৈ নিবিচাৰে একেদৰে বৃহত্তৰ অসমীয়া সমাজেও নিজস্বতা হেৰুৱাবলৈ নিবিচাৰে এফালে বংগীয় মূলৰ আগ্ৰাসনক লৈ বিজেপিৰ ৰাজনীতি সমান্তৰালভাৱে বিজেপিৰ জৰিয়তে উত্তৰ ভাৰতৰ সংস্কৃতিৰ যি আগ্ৰাসন চলিছে বুলি জাতীয়তাবাদী শিবিৰে কৈ আহিছে সেই প্ৰসংগটো কিন্তু ভোটাৰৰ মনত সমানে ক্ৰিয়া কৰিব সেইকাৰণে আজিৰ দিনটোত এক প্ৰকাৰ জটিল সন্ধিক্ষণত আছে বিজেপিৰ খিলঞ্জীয়া ৰাজনীতি জনসাধাৰণে কেনেদৰে গ্ৰহণ কৰে আৰু বিজেপিৰ খিলঞ্জীয়া ৰাজনীতিৰ বিপৰীতে জাতীয়তাবাদী ধ্যান ধাৰণা আৰু তাৰ লগত কংগ্ৰেছৰ বহুত্ববাদী ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ সংমিশ্ৰণেৰে বিৰোধীয়ে কেনেদৰে
বিজেপিৰ খিলঞ্জীয়া ৰাজনীতিক প্ৰত্যাহ্বান জনাব পাৰে সেয়া লক্ষণীয় হ'ব কংগ্ৰেছ অসম জাতীয় পৰিষদকে ধৰি আন সকলো বিৰোধী দলে এই ক্ষেত্ৰত কিন্তু কঠিন পৰিস্থিতিৰ মুখামুখি হ'ব কংগ্ৰেছৰ কথা কালি আমি সবিস্তাৰে কৈছোঁ সেই একে অৱস্থা কিন্তু আনকেইটা বিৰোধী দলৰো হ'ব বিৰোধী দলকেইটাই যদি বিজেপিৰ খিলঞ্জীয়া ৰাজনীতিৰ কাৰ্ডক প্ৰতিহত কৰিব নোৱাৰে তেতিয়াহ'লে ৰাজনীতি যথেষ্ট জটিল হ'ব তাক কোনো অস্বীকাৰ কৰিব নোৱাৰে মুঠৰ ওপৰত আজিৰ দিনটোত ৰাজ্যৰ ৰাজনীতিত খিলঞ্জীয়া ৰাজনীতিৰ প্ৰসংগই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে এই খিলঞ্জীয়া ৰাজনীতিত বিজেপি আগত থাকে নে বিৰোধী আগত থাকে সেয়া গুৰুত্বপূৰ্ণ হ'ব বিৰোধীও বহুত নীতি সলনি কৰিব লাগিব বিজেপিও জনসাধাৰণক আশ্বস্ত কৰিব পাৰিব লাগিব কাৰণ বিজেপিৰ ওচৰতো বিশ্বাসযোগ্যতা যথেষ্ট হ্ৰাস পাইছে জনসাধাৰণৰ মাজত সেইকাৰণে সময় জটিল কিন্তু আহিবলগীয়া 1.5 বছৰত অসমৰ ৰাজনীতি খিলঞ্জীয়া ৰাজনীতি আগবাঢ়িব সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে ধন্যবাদ